মই আসলতে অভিজ্ঞান জাতীয় বিদ্যালয়ৰ আজি 9 বছৰ পাৰ হৈ 10 বছৰ হৈছে কিন্তু মই জন্মলগ্নৰ পৰা জড়িত বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিছোঁ আৰু শেহতীয়াকৈ আজি এই বিদ্যাৰম্ভৰ দিনটো যাত্ৰা অভিজ্ঞান জাতীয় বিদ্যালয়ৰ এই দিনটোতে মই আজি নৱনিযুক্ত অধ্যক্ষৰূপে যোগদান কৰিছোঁ। মই আশা কৰিছোঁ অভিজ্ঞান জাতীয় বিদ্যালয় বৰ্তমান যি স্থিতি কাৰণ শৈক্ষিক দিশৰ লগতে আমাৰ একাডেমিক পাঠ্যক্ৰমৰ লগতে সহ পাঠ্যক্ৰম ইয়াতে বহুকেইটা সংযোগ কৰা হৈছে আৰু সেই যেনেকৈ যোগ গীত নৃত্য বাদ্য এনেকৈ বহুকেইটা সহ পাঠ্যক্ৰম ইয়াতে যোগ কৰিছে আৰু ছাত্ৰ ছাত্ৰীক প্ৰতিটো খোজৰ সফলতা প্ৰতিটো খোজত তেওঁলোকক যাতে সফলভাৱে তেওঁলোক আগবাঢ়ি যাব পাৰে তেনেকুৱা ব্যৱস্থা আছে আৰু মই ভাবিছোঁ বৰ্তমান যি স্থিতিত আছে মই আৰু অকণমান যাতে তাতকৈ আগুৱাই নিব পাৰোঁ সেইটো কাৰণে মই চেষ্টা কৰিম আৰু এটা আমি ইতিমধ্যে কথা পাতিছোঁ আমাৰ যি সহ পাঠ্যক্ৰম আছে তাৰ লগতে আমি এটি পাঠ্যক্ৰম নীতি শিক্ষা আমি পাঠ্যক্ৰমটো ইয়াত সংযোগ কৰিব বিচাৰিছোঁ যেহেতু বৰ্তমান যিটো বাতাবৰণ হৈছে সাৰাউণ্ডিং যিটো পৰিৱেশ হৈছে সেই পৰিৱেশত ল'ৰা ছোৱালীক যদি আমি নীতি শিক্ষাৰে শিক্ষিত কৰিব নোৱাৰোঁ সামাজিক মূল্যবোধ কি তেওঁলোকক বুজাব নোৱাৰোঁ তেতিয়াহ'লে বৰ্তমান যেনেকৈ আমাৰ শিক্ষিত ল'ৰা ছোৱালীবিলাকে যিবিলাকে ভাল চাকৰি কৰি তেওঁলোকে মাক বাপেকক গাড়ীত উঠাই নি বাটত এৰি গৈছে বৃদ্ধাশ্ৰমলৈ পঠিয়াইছে উশৃংখল যি পৰিৱেশ হৈছে সেই পৰিৱেশ যাতে আমাৰ অভিজ্ঞান জাতীয় বিদ্যালয়ত পঢ়া প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে যাতে তেনেকুৱা এটা মানসিকতা গ্ৰহ নলয় তাৰ কাৰণে তেওঁলোকৰ সৰু অৱস্থাতে আমি তেওঁলোকক গ্ৰহ দিয়াৰ চেষ্টা কৰিম গতিকে এনেকৈ ধৰণে আমি কিছু মই আজি যিহেতু যোগদান কৰিছোঁ স্কুলখন বা ইয়াৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোৰে লগত মই বেলেগকৈ বহিম তেওঁলোকৰ যি অভাৱ অভিযোগ আছে বা তেওঁলোকে কেনেধৰণে বিচাৰে বা আমি কেনেধৰণে বিচাৰোঁ এই কথাবিলাক আমি আলোচনা কৰি আমি আগবাঢ়ি যাম আৰু ইয়াৰ কাৰণে আমাৰ সকলোৰে সহায় সহযোগ লাগিব তাকে কামনা কৰিছোঁ। যাত্ৰা অভিজ্ঞান জাতীয় বিদ্যালয়ৰ 2025-26 শিক্ষাবৰ্ষৰ আজি আমি পাঠদান শুভাৰম্ভ অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু আজি আমাৰ কাৰণে অতি গৌৰৱৰ বিষয় বুলি আমি এইটো কাৰণে ভাবিছোঁ যে সদ্য অৱসৰপ্ৰাপ্ত ঘিলামৰা নৰ্থ বেংক কলেজৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক হৰেণ শইকীয়া ছাৰে আজি আমাৰ অভিজ্ঞান জাতীয় বিদ্যালয়ৰ অধ্যক্ষ হিচাপে তেওঁ জইন কৰিছে আৰু তেওঁৰ নেতৃত্বত আমি আশা কৰিছোঁ অভিজ্ঞান জাতীয় বিদ্যালয়ৰ যথেষ্টখিনি আগবাঢ়ি যাব আৰু আমি বৰ্তমান আমাৰ আজি বিদ্যাৰম্ভ অনুষ্ঠান আৰম্ভ হ'ল যদিও আমি অংকুৰ কুঁহি সোপান এনেকৈ ধৰণে গৈ আমাৰ ক্লাছ 8লৈকে আমি নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰি দিছোঁ আৰু নামভৰ্তি প্ৰক্ৰিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে অভিজ্ঞান জাতীয় বিদ্যালয়ত নামভৰ্তি কৰিম তেওঁলোকে এপ্ৰিল মাহৰ 12 তাৰিখৰ ভিতৰত তেওঁলোকে নামভৰ্তি ইয়াত কৰিব পাৰিব নামভৰ্তি অ'পেন কৰা হৈছে আৰু খুব ভাল লাগিছে কিয় আজি আমি 10ম শিক্ষাবৰ্ষ আৰম্ভ কৰিছোঁ আমাৰ 2015 চনত আমি আৰম্ভ কৰা বিদ্যালয়খনে আজি প্ৰায় 1.5 শতাধিক নতুন ছাত্ৰ ছাত্ৰীক লৈ আমি 2025 আৰু 26 শিক্ষাবৰ্ষৰ যাত্ৰা শীৰ্ষক এই অনুষ্ঠানটো আজি শুভাৰম্ভ কৰোঁ আৰু কাইলৈৰ পৰা আমাৰ পাঠদানসমূহ আৰম্ভ হ'ব আমাৰ পাঠ্যপুথি শিক্ষাৰ লগতে কাৰণ পাঠ্যপুথি শিক্ষাখিনি সকলোতে থাকে আমিও তেওঁলোকক নিছোঁ কিন্তু আমি পাঠ্যপুথি শিক্ষাৰ লগতে আমি সহ পাঠ্যক্ৰমসমূহ তেওঁলোকক বাধ্যতামূলকভাৱে কৰি আছোঁ আমি নৃত্য গীত নাটক কেৰেট যোগাসন আদি গোটেই সহ পাঠ্যক্ৰমৰ বিষয়সমূহ আমি ছাত্ৰ ছাত্ৰীক চিনাকি দিয়াৰ মানসেৰে আমাৰ বিদ্যালয়ৰ মূল মন্ত্ৰ হৈছে প্ৰতিটো খোজৰ প্ৰতিশ্ৰুতি আমি তেওঁলোকক আগবঢ়াই লৈ যাব বিচাৰিছোঁ আৰু এই প্ৰতিটো খোজৰ যিটো প্ৰতিশ্ৰুতি আমি দিছোঁ ইয়াত অভিভাৱকসকল যথেষ্ট উৎফুল্লিত হৈছে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি গৈছে আৰু সেইকাৰণে আমাৰ যথেষ্ট সংখ্যক এইবাৰ নামভৰ্তি ইতিমধ্যে হৈ গৈছে।